আমি ইয়াত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যদিও আপোনালোকক জনাইছোঁ যে বিভিন্ন কাৰ্যসূচী আছে, আচলতে আমি ইতিমধ্যে আমাৰ ৰঙালী বিহুৰ দিনা অৰ্থাৎ 1 বহাগৰ দিনা আমি খেল ধেমালিৰে এই কাৰ্যসূচীসমূহ মুকলি কৰিছোঁ। ইয়াৰ পিছত আমাৰ প্ৰথম দিনা 8 মে এইদিনা আমাৰ ৰাতিপুৱা যিহেতু আমাৰ এইবেলি সোণালী জয়ন্তী 50গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰিব আমাৰ পতাকা। আৰু তাৰপিছত আমাৰ গতানুগতিক যিবিলাক কাৰ্যসূচী আছে, যেনেকুৱা আমাৰ স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, এইবিলাক আমাৰ কাৰ্যসূচী চলি থাকিব। কিন্তু তাতোকৈ আমি এটা ডাঙৰ কাৰ্যসূচী হাতত লৈছোঁ, সেইটো হৈছে আমাৰ সংঘৰ এটি নৱনিৰ্মিত কোঠালি আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ। কোনো চৰকাৰী সাহায্য অৱশ্যে এই ক্ষেত্ৰত আমি লোৱা নাই। আমাৰ সমূহ সদস্যসকলে যি পাৰে যেনেকৈ পাৰে সহায় সাৰথি আগবঢ়াই এই ৰুমটো আমি কোঠালিটো সজাই ল'লোঁ। এই কোঠালিটো আমি উৎসৰ্গা কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পী, আপোনালোক সকলোৱে জানে আমাৰ মাজৰ পৰা হেৰাই গ'ল প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক। প্ৰয়াত বুলি ক'বলৈ আচলতে বেয়া লাগিছে। তেখেতৰ সোঁৱৰণিত নিৰ্মিত এই কোঠালিটো আমি সেই দিনটোতে 8 মেৰ দিনা ৰাইজৰ সন্মুখত আমি উৎসৰ্গা কৰিম বুলি মনস্থ কৰিছোঁ। তাৰপিছত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ আমি। তাত অসমৰ ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়া তথা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, নাগাৰা নামৰ প্ৰখ্যাত শিল্পী ৰামচৰণ ভৰালী ডাঙৰীয়া, বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন যিসকল বিশিষ্ট ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। লগতে স্থানীয় শিল্পীসকলৰ আমাৰ গোটেই নিশা ইয়াতে গীত বাদ্য নৃত্য পৰিৱেশন কৰিব। 9 মে তাৰিখে যিহেতু আপোনালোকক কৈছোঁ আমি স্বেচ্ছাসেৱী অনুষ্ঠান, ৰাতিপুৱা ৰমেশ ডেকা মেমৰিয়েল হস্পিটেলৰ সাহায্যত আমি এটি বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰিম। ইয়াত সমূহ ৰাইজে তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উপৰি গুৱাহাটীৰ লায়ন্স আই হস্পিটেলৰ তেখেতসকলৰ সহযোগত এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰো আমি সেইদিনা ৰাখিছোঁ ৰাতিপুৱা 10 বজাৰ পৰা। আৰু ভাটিবেলাৰ পৰা আমাৰ কণ ছাত্ৰ ছাত্ৰীৰ সকলৰ বাবে সাহিত্য বিভাগৰ বিভিন্ন প্ৰতিযোগিতা আমি ইয়াতে ৰাখিছোঁ। পতাকা প্ৰদান কৰিব ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতাদেৱে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ আছে স্মৃতিগ্ৰন্থ উন্মোচনী সভা। স্মৃতিগ্ৰন্থ উন্মোচনী সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ভূপেন হাজৰিকা নেহৰ সম্পাদক বিশিষ্ট লেখিকা মাননীয় মঞ্জুলা হাজৰিকা বাইদেৱে। আৰু লগতে উপস্থিত থাকিব যুৱ বক্তা, আমাৰ সকলোৰে যুৱ সমাজৰ প্ৰতিনিধিত্ব কৰি বৰ্তমান তেখেতক আমি সকলোৱে চিনি পাওঁ, ত্ৰিদীপ ভাগৱতী ডাঙৰীয়া। লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পুথিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ কলিতা ডাঙৰীয়া। ইয়াৰ পিছতে আমাৰ শ্ৰীভূমি অসম দিলীপ হীৰা ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে জানে যি দলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এটি বিহু বা কলা কৃষ্টিৰ ক্ষেত্ৰত আগৰণুৱা ভাগ লৈ আহিছে। শ্ৰীভূমি অসমৰ আমি সাংস্কৃতিক তেখেতসকলৰ যি অনুষ্ঠান এই দেখিবলৈ পাম। আৰু তাৰপিছতে আমি নিশা 10 বজাত অসমৰ বিশিষ্ট কণ্ঠশিল্পী, অসমৰ জাতি জনজাতিৰ হকে মাত মাতি অহা শিল্পী বিপিন চাওডাং ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে বিপিন চাওডাং ডাঙৰীয়াৰ সাংস্কৃতিক সন্ধিয়াত তেখেত মুখ্য আমন্ত্ৰিত অতিথি শিল্পী হিচাপে আমাৰ উপস্থিত থাকিব 10 মেৰ দিনা। গতিকে এইখিনি হৈছে আমাৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।